নমস্কাৰ বন্ধুসকল, সুমায়া এগ্ৰো ডাক ফাৰ্মলৈ আপোনাক স্বাগতম। এয়া চাওক, আমাৰ হাঁহৰ পোৱালি ইতিমধ্যে আহি পাইছে। আমি আনবক্সিং কৰি আছোঁ। আমি দুই ধৰণৰ হাঁহৰ পোৱালি আনিছোঁ, হোৱাইট পেকিং আৰু কালাৰ পেকিং। এতিয়া চাওক যে আমাৰ কালাৰ পেকিং মই নিজে আনবক্সিং কৰি আছোঁ। ইয়াতে 50টা পোৱালি আছে। টোটেল আমি এনেকুৱা ক্ৰেট আছে আৰু এইটোত 50টা আছে, বাকী ক্ৰেটতো আছে 50টা 45টা এনেকৈ আছে। টোটেল আমি 230টা হাঁহৰ পোৱালি আনিছোঁ। এই চাওক, ফাৰ্ষ্ট দুটা পোৱালি আনবক্সিং কৰিলোঁ, মানে বৰ্ডিঙত দিলোঁ। আৰু বৰ্ডিঙৰ বিষয়ে ক'বলৈ গ'লে আপুনি মানে আমাৰ ইয়াতে এনেকুৱা বৰ্ডিং কৰিছোঁ যে বহুত এডভান্স হয়। মেইনলি চাব লাগিব আপোনাৰ টেম্পাৰেচাৰটো, ভিতৰত হিটটো কিমান আছে, তাপটো। আপোনাৰ যদি ভিতৰত তাপ নাথাকে তেনেহ'লে বাচ্চা মৰ্টেলাইজ হ'ব। মেইনলি চাব আপোনাৰ হিটটো কিমান আছে। সেইকাৰণে আপুনি হাতেদিতো গম নাপায় আপোনাৰ হিট কিমান, সেইকাৰণে আমি অলপ এডভান্স কৰিছোঁ। এইকেইটা চাওক, হিটাৰ বাল্ব, মানে হিটাৰ বাল্ব ক'বলৈ গ'লে আপোনাৰ 200 ৱাটৰ যিটো আমাৰ নৰ্মেলি সচৰাচৰ ৰঙা লাইট, সেইটোৱে 200 ৱাটৰ আমি 4টা লগাইছোঁ। 800 ৱাট এইটোত, আৰু এটা আছে এনেকুৱা বৰ্ডিং, সেইটোতো 4টা লগোৱা আছে। আমি এটা জেগাত 115টা কৰি বাচ্চা ৰাখিম। মানে আপোনাৰ 15টা বাচ্চা যদি কিবা কাৰণে মৰ্টেলাইজ হয়, যেনে আমাৰ হিচাপতকৈ 200ৰ তলত নাহে, সেইকাৰণে 15টা এক্সট্ৰা অনা হৈছে। আৰু এয়া চাওক, এটা ক্ৰেট বাচ্চা শেষ হ'ল প্ৰায়, নেক্সটটো খুলিম আৰু। বাচ্চাকেইটা বহুত ষ্ট্ৰং, কিন্তু তাৰে মাজত আপোনাৰ 2-এটা বাচ্চা আছে অলপ দুৰ্বল হয়। আৰু এইজনী মোৰ ছোৱালী মাইনা, তাৰ নিজৰ নামো সুমায়া, সেইকাৰণে। আৰু ইফালে চাওক, দ্বিতীয় ক্ৰেটটো অ'পেন কৰি আছোঁ এতিয়া। চাওঁ কি হয়, মানে মই নিজেও এইবাৰ ফাৰ্ষ্ট ফাৰ্ম খুলিছোঁ। মোৰ নিজৰো ইমান অভিজ্ঞতা নাই প্ৰেক্টিকেলি। ধৰক তাৰপাছত কি মেডিচিন লাগে, কেতিয়া কি দিব লাগে, ডক্তৰৰ পৰামৰ্শ লৈ আপোনালোকক মই এই ভিডিঅ'ৰ যোগেদি সম্পূৰ্ণ আপডেট দি দিম। বৰ্তমান ডক্তৰে খালি এইটো পৰামৰ্শ দিছে যে আমি ORL যিটো মানে এনাৰ্জি ড্ৰিংক, ইলেক্ট্ৰল আছে বা আপোনাৰ মুঠতে ভেটেনাৰী বিভাগৰ যিটো ORL হয়, সেইটো খুৱাব দিছে। 1 লিটাৰ পানীৰ মাজত 1 চামুচ, চাহৰ চামুচৰ 1 চামুচ খুৱাব দিছে। চাওক, আমাৰ বৰ্ডিঙত আৰু এটা ক্ৰেট বাচ্চা দি আছোঁ। এতিয়া ধৰক যে আপোনাৰ বাচ্চাকেইটা মানে এইটো চাওক, এই ক'লা বাচ্চাটো অলপ দুৰ্বল হৈ আছে। মানে বহুত দূৰৰ পৰা জাৰ্ণি কৰি আহিছেতো, সেইকাৰণে অলপ চাগে এনেকুৱা কৰি আছে। ঠিক হৈ যাব আশা কৰোঁ। ইফালে আপোনাৰ এই বাচ্চাকেইটাক এতিয়া মানে বৰ্ডিঙত দিয়ে আমি লগে লগে খাবলৈ নিদিওঁ। এতিয়া বৰ্ডিঙত দিলোঁ, বহুত দূৰৰ পৰা জাৰ্ণি কৰি আহিছে, অলপ সুস্থ হোৱাৰ কাৰণে মানে এইটো হেৰি কৰিম। 10 মিনিটমান এওঁলোকক জিৰাব দিছোঁ, 10 মিনিট জিৰক। এইটো চাওক, বাচ্চাটো অলপ দুৰ্বল, অলপ মানে ভালেখিনি দুৰ্বল এইটো বাচ্চা। 10 মিনিট এইটোক জিৰাব দি, বাচ্চাকেইটাক, হাঁহৰ পোৱালিকেইটাক জিৰাব দি, তাৰপিছত আমি এওঁলোকক হেৰি দিম, ORS যিটো আপোনাৰ আছে পাউডাৰ, সেই পাউডাৰটো 1 লিটাৰ গৰম পানী, মানে ইমান গৰম নহয়, নৰ্মেল যিটো দিনৰ ভাগত হ'লে নৰ্মেলে চলিব, মানে মৰ্ণিং টাইম বা ৰাতি হ'লে অলপ ঠাণ্ডা হৈ থাকেতো পানীখিনি, সেইকাৰণে অলপ গৰম কৰি, মানে এতিয়া আমি ৰাতি 7টা বজাত আহি আমাৰ বাচ্চা পাইছে, সেইকাৰণে অলপ এইটোত হেৰি কৰি দি আছোঁ। অলপ গৰম পানীৰ মাজত মিহলাই খাবলৈ দিম। তাৰ আধা ঘণ্টা পাছত আমি দানা খাবলৈ দিম। লগে লগে দানা নিদিওঁ, ফাৰ্ষ্ট পানী খাব, পানী খোৱাৰ আধা ঘণ্টা পাছত আমি অলপ দানা খাবলৈ দিম। এগেইন দানা আৰু পানী একেলগে দি থৈ দিম।
এয়া চাওক আমাৰ বাচ্ছা। ভিডিঅ'টো অলপ দীঘল হৈছে, উপায় নাই, কাৰণ বাচ্চাকেইটা আনবক্সিং কৰোঁতে অলপ টাইম লাগি গৈছে। আৰু আমাৰ মটেলাইজাৰ সংখ্যা 0। এয়া প্ৰথম দিনৰ মানে আনবক্সিং বৰ্ডিঙত। আৰু বৰ্ডিংটো আপোনাক বৰ্ডিঙৰ পূৰা ছেটআপটো মই দেখুৱাম। এইটো মানে ভিডিঅ'ৰ মাজত পাই যাব। আজি এইটো ভিডিঅ'ত নাপায়, মানে ভিডিঅ'ৰ লগত লাগি থাকক, কোনদিনা আহিব পাই যাব। মানে কি কণ্ট্ৰলাৰ ইউজ কৰিছোঁ, কি চাৰ্কিট ইউজ কৰিছোঁ, কিমান টেম্পাৰেচাৰ হ'লে লাইট মানে হিটাৰ বাল্ববিলাক অট'মেটিক জ্বলিব, কিমান টেম্পাৰেচাৰ হ'লে বন্ধ হ'ব লাগিব। নৰ্মেলি আমি 32ৰ পৰা 36 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত ৰাখিব লাগে বৰ্ডিঙত ফাৰ্ষ্ট এসপ্তাহ। আপুনি ভাবিব যে এসপ্তাহ যদি কিবা কাৰণে বাচ্ছা আপুনি ৰাখিব পাৰে, তেনেহ'লে আপুনি পাৰিব। আৰু ফাৰ্ষ্ট এসপ্তাহ আপোনাৰ অলপ জ্বৰ হয়, মানে বাচ্চাকেইটা যদি একেলগে গোট খাই যায় তথাপি মৰি যাব। মানে বাচ্চাকেইটা একেলগে এটাৰ ওপৰত আৰু এটা উঠিব নোৱাৰে, একেলগে গোট খাব নোৱাৰে। আৰু যদি গোট খায় তেনেহ'লে ভাবিব ঠাণ্ডা লাগিছে, ওপৰত কাপোৰ দি ভালকৈ ঢাকি দিব আৰু ভিতৰত লাইট হিটটো অলপ বাঢ়াই দিয়াৰ চেষ্টা কৰিব। আজি আমাৰ বিশেষ একো নাই। এইটো আপোনাৰ হোৱাইট পেকিঙৰ বাচ্ছা ইফালে আছে ক্ৰেটত, এইকেইটা হোৱাইট পেকিঙৰ বাচ্ছা, আৰু ইফালে আছে কালাৰ পেকিঙৰ বাচ্ছা। এইটো চাওক, আমি বাচ্ছা মাত্ৰ 115টা কৰি ৰাখিছোঁ। আৰু পানী আৰু ORSৰ পানী খোৱাৰ পিছত চাওক দানা খাবলৈ দিছোঁ। এইটো আমাৰ হিটটো অলপ বেছি হৈছে কাৰণে দুটা বাল্ব বন্ধ ৰাখিছোঁ বৰ্তমান।